প্ৰধানমন্ত্ৰী আৱাস যোজনা চৰকাৰে বিপিএল ঘৰৰ কেইবাটাও নতুন গুৰুত্বপূৰ্ণ আপডেট লৈ আহিছোঁ। যদি আপোনালোকৰ জিঅ'টেক সম্পূৰ্ণ হৈ গৈছে, আপোনালোকে এতিয়াও চৰকাৰী ঘৰৰ ফাৰ্ষ্ট কিস্তি লাভ কৰা নাই, তেনেহ'লে কিন্তু আজি আপোনাৰ কাৰণে ভাল খবৰ আহি গৈছে। যিসকলৰ জিঅ'টেক সম্পূৰ্ণ হৈ গৈছে, সকলোৰে একাউণ্টত কিন্তু চৰকাৰী ঘৰৰ ফাৰ্ষ্ট কিস্তি সোমাই গ'ল, অথবা যদি আপোনালোকে ফাৰ্ষ্ট কিস্তি লাভ কৰিছে, তেনেহ'লে কিন্তু আপোনালোকৰ একাউণ্টত চৰকাৰী ঘৰৰ ছেকেণ্ড কিস্তি সোমাই গ'ল। এতিয়া যিসকলৰ জিঅ'টেক সম্পূৰ্ণ হৈ গৈছে, সেইসকলে আজিয়ে আপোনালোকে আপোনাৰ নিজৰ মোবাইলৰ পৰা চেক কৰক যে আপোনালোকৰ একাউণ্টত চৰকাৰী ঘৰৰ পইচা সোমাইছে নে সোমোৱা নাই। কেনেকুৱাকৈ আপোনালোকে চৰকাৰী ঘৰৰ ইনষ্টলমেণ্টটো চেক কৰিব আপোনালোকে আপোনাৰ নিজৰ মোবাইলৰ পৰা। মই আজি এইটো ভিডিঅ'ত আপোনালোকক সম্পূৰ্ণ প্ৰচেছ দেখুৱাই দি আছোঁ, চাই লওক। এতিয়া আপোনালোকে ফাৰ্ষ্ট এইটো অপশ্যনত আহি যাব। মই কিন্তু আপোনাৰ সুবিধাৰ কাৰণে অপশ্যনৰ লিংকটো মোৰ ডিছক্ৰিপশ্যনত দি দিছোঁ। আপোনালোকে ডাইৰেক্ট ক্লিক কৰি ফাৰ্ষ্ট এইটো অপশ্যনত আহি যাব। অহাৰ পিছত ইয়াত চাব 2 নম্বৰত দিয়া থাকিব আৱাস শ্বপ। এতিয়া আপোনালোকে ফাৰ্ষ্ট আৱাস শ্বপৰ ওপৰত এবাৰ ক্লিক কৰিব। এতিয়া আপোনাৰ ওচৰত এইটো পেজ অপেন হৈ যাব এনেকুৱাকৈ। এতিয়া আপোনালোকে ৰিপৰ্টৰ ওপৰত এবাৰ ক্লিক কৰিব। এতিয়া কিন্তু ইয়াত সকলো ছাৰ্ভিচ অপেন হৈ যাব এনেকুৱাকৈ। এতিয়া আপোনালোকে অলপমান তলত আহি যাব। তলত আহি ইয়াত চাব, ইয়াত কিন্তু ABCDৰ অপশ্যন দিয়া থাকিব এনেকুৱাকৈ। ইয়াত যিটো এপ নম্বৰত অপশ্যন দিয়া থাকিব EFMS ৰিপৰ্ট, ইয়াত যিটো এপৰ 9 নম্বৰ অপশ্যন দিয়া থাকিব FTO ট্ৰেঞ্জেকশ্যন চামাৰী ইনষ্টলমেণ্ট উইষ্ট। এতিয়া আপোনালোকে এপৰ 9 নম্বৰ অপশ্যনৰ ওপৰত ক্লিক কৰিব। এতিয়া কিন্তু আপোনাৰ ওচৰত এইটো পেজ অপেন হৈ যাব এনেকুৱাকৈ। এতিয়া আপোনালোকে ইয়াত একো ক্লিক কৰিব নালাগে, ইয়াত সকলো চিলেক্ট কৰা আছে। তলত চাব দিয়া আছে অল ষ্টেট। এতিয়া আপোনালোকে সেইটো অপশ্যনৰ ওপৰত ক্লিক কৰিব। আপোনালোকে ফাৰ্ষ্ট ইয়াত ষ্টেট নাম আছাম চিলেক্ট কৰি লৈ ল'ব। তাৰে পিছত চিলেক্টত ক্লিক কৰিব। ইয়াত আহি যাব আপোনালোকৰ ডিষ্ট্ৰিক্টৰ নাম। ইয়াত কিন্তু অসমৰ সকলো ডিষ্ট্ৰিক্টৰ নাম ইয়াত আহি যাব এনেকুৱাকৈ। এতিয়া আপোনালোকে ইয়াত চাইলে ইয়াত যিটো আপোনালোকৰ ডিষ্ট্ৰিক্টৰ নাম চিলেক্ট কৰি লৈ ল'ব। তাৰে পিছত চিলেক্টত ক্লিক কৰিব। তাৰে পিছত ইয়াত আপোনালোকৰ ব্লকৰ নাম আহি যাব। আপোনাৰ ডিষ্ট্ৰিক্টৰ ভিতৰত যিমানকেইটা ব্লকৰ নাম আছে সকলো ব্লকৰ নাম আহি যাব এনেকুৱাকৈ। এতিয়া আপোনালোকে ইয়াত চাইলে ইয়াত যিটো আপোনালোকৰ ব্লকৰ নাম চিলেক্ট কৰি লৈ ল'ব। ফাৰ্ষ্ট ষ্টেট নাম, তাৰে পিছত ডিষ্ট্ৰিক্টৰ নাম, তাৰে পিছত ইয়াত আপোনালোকে আপোনাৰ ব্লকৰ নামটো চিলেক্ট কৰি লৈ ল'ব। তাৰপিছত ইয়াত আৰু দুটা ফিল্টাৰ দিয়া আছে। ইয়াত চাব কেপচা দিয়া আছে। আপোনালোকে ফাৰ্ষ্ট ইয়াত কেপচাটো বহাই নিদিব, অলপমান তলত আহি যাব। ইয়াত চাব দুটা ফিল্টাৰ দিয়া থাকিব। এতিয়া আপোনালোকে ফাৰ্ষ্ট চিলেক্টত ক্লিক কৰিব। ইয়াত সকলো ফিল্টাৰ অপেন হৈ যাব এনেকুৱাকৈ। এতিয়া আপোনালোকে ইয়াত চাব, ইয়াত বহুতো ছাৰ্ভিচৰ নাম দিয়া থাকিব এনেকুৱাকৈ। এতিয়া আপোনালোকে একেবাৰে তলত আহি যাব। তলত আহি ইয়াত চাব দিয়া থাকিব FTO চেণ্ড টু বেংক ফৰ। এতিয়া আপোনালোকে ইয়াৰ পৰা সেইটো অপশ্যন চিলেক্ট কৰি লৈ ল'ব। অলপমান তলত আহি চাব, ইয়াত চাব ইয়াত লিখা থাকিব FTO চেণ্ড টু বেংক ফৰ। এতিয়া আপোনালোকে ইয়াৰ পৰা সেইটো অপশ্যন চিলেক্ট কৰি লৈ ল'ব। তাৰপিছত আপোনালোকে 2 নম্বৰত চিলেক্ট কৰিব। এতিয়া আপোনালোকে চৰকাৰী ঘৰৰ কোনটো কিস্তি লাভ কৰা নাই। যদি আপোনালোকৰ জিঅ'টেক হৈছে, আপোনালোকে এতিয়া ঘৰৰ পইচা লাভ কৰা নাই, তেনেহ'লে আপোনালোকে ইয়াৰ পৰা 1 নম্বৰ অপশ্যন চিলেক্ট কৰি লৈ ল'ব। 1 ইউজ যদি আপোনালোকে বাকী কিস্তি পোৱা নাই, আপোনালোকে চৰকাৰী ঘৰৰ কোনটো কিস্তি লাভ কৰা নাই, আপোনালোকে ইয়াৰ পৰা সেইটো অপশ্যন চিলেক্ট কৰি লৈ ল'ব। 1ৰ পৰা 5 লৈকে দিয়া আছে। এতিয়া আপোনালোক চৰকাৰী ঘৰৰ যিটো কিস্তি লাভ কৰা নাই, আপোনালোকে ইয়াৰ পৰা সেইটো চিলেক্ট কৰি লৈ ল'ব। তাৰপিছত ইয়াত আহি যাব কেপচা। এতিয়া আপোনাৰ তাত যিটো কেপচা আহিছে, এতিয়া আপোনালোকে ইয়াত কেপচাটো বহাই দিব। কেপচাটো বহাই দি আপোনালোকে এতিয়া 4 মিনিটৰ ওপৰত ক্লিক কৰিব। যেতিয়া আপোনালোকে কেপচাটো বহাই দি 4 মিনিটত ক্লিক কৰিব, এতিয়া কিন্তু আপোনাৰ ওচৰত আপোনাৰ ব্লকৰ লিষ্টটো ইয়াত অপেন হৈ যাব এনেকুৱাকৈ। আপোনাৰ ঘৰৰ ইয়াত FTO নম্বৰ আহি যাব এনেকুৱাকৈ। এতিয়া আপোনালোকে ইয়াত চাব লাগিব যে ইয়াত আপোনাৰ ঘৰৰ FTO নম্বৰ কোনটো হয়। যদি আপোনালোকে আপোনাৰ ঘৰৰ FTO নম্বৰ নাজানে, কেনেকৈ চেক কৰিব নেক্সট ভিডিঅ'ত দেখুৱাই দিম। এতিয়া আপোনালোকে ইয়াত চাই ল'ব যে ইয়াত আপোনাৰ ঘৰৰ FTO নম্বৰ কোনটো হয়। ইয়াত আপোনালোকৰ ডিষ্ট্ৰিক্টৰ নাম
ব্লকৰ নাম আৰু ইয়াত আপোনাৰ ঘৰৰ এপ্ৰিল নম্বৰ দিয়া থাকিব এনেকুৱাকৈ। এতিয়া আপোনালোকে ইয়াত চাব যে ইয়াত আপোনাৰ ঘৰৰ এপ্ৰিল নম্বৰ কোনটো হয়। ইয়াত যিটো আপোনাৰ ঘৰৰ এপ্ৰিল নম্বৰ, এতিয়া আপোনালোকে আপোনাৰ ঘৰৰ এপ্ৰিল নম্বৰৰ ওপৰত ক্লিক কৰিব। এতিয়া কিন্তু ইয়াত ডিটেইলছ আহি যাব এনেকুৱাকৈ, আপোনাৰ নাম, এড্ৰেছ ইয়াত সকলো আহি যাব এনেকুৱাকৈ। এতিয়া আপোনালোকে ইয়াত চাব, ইয়াত আপোনাৰ বেংকৰ নাম আহি যাব আৰু আপোনালোকৰ একাউণ্টত কিমান টকা সোমাইছে, কিমান তাৰিখে সোমাইছে, ইয়াত ডেটটো আহি যাব আৰু এমাউণ্টটো আহি যাব এনেকুৱাকৈ। আপোনালোকে এনেকুৱাকৈ চেক কৰিব লাগিব। যিসকলৰ জিঅ'টেক সম্পূৰ্ণ হৈ গৈছে সকলোৰে একাউণ্টত কিন্তু আজি চৰকাৰী ঘৰৰ পইচা সোমাই গৈছে। আপোনালোকে আজি এনেকুৱাকৈ চেক কৰক চৰকাৰী ঘৰৰ ইনষ্টলমেণ্টটো